নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাল পিএম কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন। গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে বুটাম টিপি মুকলি কৰিলে পিএম কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। দেশৰ প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টত জমা হৈছে 2000 টকা। মুকলি হোৱাৰ পিছতো ধন আপোনাৰ একাউণ্টত সোমোৱা নাই নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুটাম টিপি মুকলি কৰিলে পিএম কিষাণৰ ধন। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। অসমৰ কৃষকৰ বাবে মুকলি কৰিলে 371 কোটি টকা। কৃষকসকলৰ সন্মানৰ বাবে এই ধন মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে পিএম কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন। আৰু এই ধন নাপালে আপুনি অভিযোগ দিয়ক এই নম্বৰত। চৰকাৰে মুকলি কৰিছে এই বিশেষ নম্বৰটো এতিয়াই লিখি ৰাখক 155261। এই নম্বৰত ফোন কৰি আপুনি অভিযোগ দিব পাৰিব যদিহে আপুনি এতিয়ালৈকে ধন পোৱা নাই। পৰৱৰ্তী খবৰ, এইবাৰ ঈদ পালন নকৰে অসমৰ মুছলমানে। জুবিন গাৰ্গবিহীন প্ৰথমটো ঈদ পালন কৰিব অসমৰ মুছলমানে। এই সন্দৰ্ভত শিৱসাগৰৰ ষ্টেচন চাৰিআলি যুৱ জামাতৰ বৃহৎ সিদ্ধান্ত। এইবাৰ ঈদ উদযাপনৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যুৱ জামাতে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুওৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ঈদ উল ফিতৰ উপলক্ষে কেৱল 2 ৰাকাত ৱাজিব নামাজ আদায় কৰিব তেওঁলোকে। প্ৰাণৰ শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ষ্টেচন যুৱ জামাতে। পৰৱৰ্তী খবৰ, ইৰাণক আক্ৰমণ কৰি এইবাৰ মহা বিপদত পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। মধ্যপ্ৰাচ্যৰ ইছলামিক দেশসমূহে এই মুহূৰ্তত একাষৰীয়া কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক। যুদ্ধত একাষৰীয়া হৈ পৰিছে ডনাল্ড ট্ৰাম্প। ইৰাণক আক্ৰমণ কৰি বিপদত পৰিছে আমেৰিকা। ছৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰাত, কুৱেইট, কাটাৰ, বাহৰেইন, ওমান, ইৰাকে এই মুহূৰ্তত সংগ ত্যাগ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ইৰাণৰ বিৰুদ্ধে শত্ৰুতা কৰি বিপদত আমেৰিকা। ট্ৰাম্পক এই মুহূৰ্তত একাষৰীয়া কৰিছে বিশ্বৰ ইছলামিক দেশসমূহে। মধ্যপ্ৰাচ্যৰ দেশসমূহৰ সৈতে অৱনতি ঘটিছে আমেৰিকাৰ সম্পৰ্ক। নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আমেৰিকাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে মধ্যপ্ৰাচ্যৰ ইছলামিক দেশসমূহে। আৰৱ আমিৰাত, কুৱেইট, কাটাৰ, বাহৰেইন, ওমান, ইৰাকে এই মুহূৰ্তত সংগ ত্যাগ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাৰ সৈতে সম্পৰ্ক ছেদ কৰিছে এইসমূহ ইছলামিক দেশে। বাণিজ্যিক চুক্তি, ভৱিষ্যতৰ বিনিয়োগ আঁচনি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই দেশসমূহে। আমেৰিকাই কৰা আক্ৰমণৰ বিষয়ে অৱগত নাছিল উপসাগৰীয় এই দেশসমূহ। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ হত্যাৰ পাছতে গাল্ফ কাণ্ট্ৰিসমূহৰ ওপৰত ইৰাণে অব্যাহত ৰাখিছে আক্ৰমণ। আৰু আমেৰিকাৰ ইৰাণ আক্ৰমণৰ ফল ভুগিবলগীয়া হৈছে মধ্যপ্ৰাচ্যৰ কেইবাখনো ইছলামিক দেশে। আনহাতে প্ৰতিশ্ৰুতি দিয়া ধৰণে আমেৰিকাই আক্ৰমণ হোৱা দেশকেইখনক প্ৰদান কৰা নাই নিৰাপত্তা। ইৰাণৰ আক্ৰমণৰ দেশকেইখনৰ আন্তঃগাঁথনিৰ ক্ষয়ক্ষতি আৰু নিৰাপত্তা বিপদাপন্ন হৈ পৰিছে। আৰু ইৰাণৰ বিৰুদ্ধে শত্ৰুতা কৰি এই মুহূৰ্তত মহা বিপদত আমেৰিকা। মধ্যপ্ৰাচ্যৰ যিসমূহ ইছলামিক দেশৰ লগত বন্ধুত্ব আছিল আমেৰিকাৰ, সেই ইছলামিক দেশসমূহে এই মুহূৰ্তত সম্পৰ্ক ছেদ কৰিছে আমেৰিকাৰ সৈতে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত অব্যাহত আছে মুষলধাৰ বৰষুণ। আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ পুনৰ আগজাননী। আগন্তুক 4 দিনলৈ ৰাজ্যত অব্যাহত থাকিব মুষলধাৰ বৰষুণ। পাতলীয়া আৰু মধ্যমীয়া বৰষুণৰ সমান্তৰালভাৱে ৰাজ্যত হ্ৰাস পাব তাপমাত্ৰা। সেয়া আপুনি আকৌ উলিয়াই লওক কম্বল, ছুৱেটাৰ। আগন্তুক 4 দিনলৈ ৰাজ্যৰ বতৰ অপৰিৱৰ্তিত হৈ থকাৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ।
পৰৱৰ্তী খবৰ ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী নিৰ্দেশনা ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং চক্ৰ ৪৫ দিনলৈ বৃদ্ধি অৰ্থাৎ এতিয়াৰ পৰা ৪৫ দিনৰ পিছতে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং কৰিব পাৰিব গ্ৰাম্য অঞ্চলত ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং কৰাৰ দিন ৪৫ দিনলৈ বৃদ্ধি কৰা হৈছে ২৫ দিনৰ পৰিৱৰ্তে ৪৫ দিন পিছতহে এতিয়াৰ পৰা আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং কৰিব পাৰিব অৱশ্য নগৰ অঞ্চলত ২৫ দিন পিছতে আপোনালোকে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং কৰিব পাৰিব পৰৱৰ্তী খবৰ ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ সম্পূৰ্ণৰূপে বন্ধ হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ আলোচনা কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত ৰাইজৰ দল আৰু নকৰে কোনো আলোচনা শেষৰখন কৰ্ণধাৰ সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বাৰম্বাৰ স্থিতি সলোৱা ফলাফলহীন আলোচনাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজৰ দলে ৰঙানদী আৰু দলগাঁও সমষ্টিও কংগ্ৰেছে এৰি নিদিয়ে ৰাইজৰ দলক আজি অনুষ্ঠিত মিত্ৰতা সম্পৰ্কীয় উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত কংগ্ৰেছৰ পৰৱৰ্তী খবৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ ওপৰত পুনৰ মাধমাৰ ৰাজ্যত পুনৰ বৃদ্ধি পাব টোল টেক্স ৰাজ্যৰ প্ৰতিখন টোল গেটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰৰ এই সন্দৰ্ভত জাননী জাৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ২০২৬-২৭ বৰ্ষৰ বাবে সংশোধিত মাচুল ঘোষণা কৰা হৈছে প্ৰতিখন দুচকীয়া চাৰিচকীয়া আৰু ১০ চকীয়া গাড়ীৰ বাবে এই নিৰ্দেশনা জাৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰতিখন লঘু বাহনত ২০ৰ পৰা ৪০ টকা পৰ্যন্ত মাচুল বৃদ্ধি কৰা হৈছে বাণিজ্যিক গধুৰ বাহনৰ মাচুল ৬০ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে আৰু বৃহৎ আকাৰৰ বাহনৰ মাচুল ১০০ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত চিঞৰি আছে বাংলাদেশ বুলি কিন্তু বাংলাদেশৰ ঢাকাৰ মৌলানাৰ পৰামৰ্শ মতেই তেওঁ বিজেপিত যোগদান কৰিছে সোধক তেওঁক আপোনালোকে আজতকৰ অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ কংগ্ৰেছ নেতা পৱন খেৰাৰ পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে ভাৰতত ইন্ধনৰ মূল্য বৃদ্ধি আৰু নাটনি সন্দৰ্ভত এইবাৰ দেশত বৃদ্ধি পালে বিমানৰ ভাড়া দেশৰ আটাইতকৈ বৃহৎ বিমান পৰিবহণ সংস্থা ইণ্ডিগোৱে এইবাৰ বৃদ্ধি কৰিলে বিমানৰ ভাড়া ইণ্ডিগোৱে প্ৰতিটো টিকটত ৪২৫ টকাৰ পৰা ২৩০০ টকা পৰ্যন্ত বৃদ্ধি কৰিলে বিমানৰ ভাড়া শনিবাৰ অৰ্থাৎ ১৪ মাৰ্চ আজিৰ পৰা প্ৰযোজ্য হ'ব এই নতুন বিমানৰ ভাড়া পৰৱৰ্তী খবৰ অসমৰ চাহ এদিন গুজৰাটৰ মোৰ গাঁওখনলৈ গৈছিল আৰু সেই চাহ বিক্ৰী কৰিয়েই আজি মই দেশৰ প্ৰধানমন্ত্ৰী হৈছোঁ অসমত উপস্থিত হৈ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী খবৰ ৰাজ্য কঁপোৱা অভিনীল হত্যাকাণ্ডৰ শুনানি প্ৰক্ৰিয়া সম্পন্ন দুয়োপক্ষৰ অধিবক্তা উপস্থিত আছিল অন্তিম শুনানিত ৬ এপ্ৰিলত হ'ব এই গোচৰৰ চূড়ান্ত ৰায়দান আৰু দুখীয়া কঠোৰ শাস্তি পাব বুলি আশাবাদী অভিনীলৰ পিতৃ এই ঘটনাত অভিযুক্তৰ বিৰুদ্ধে প্ৰমাণ নাই বুলি মন্তব্য অভিযুক্ত পক্ষৰ অধিবক্তা মানৱ শৰণীয়াৰ উল্লেখযোগ্য যে বিগত ৮ বছৰে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছিল এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পৰৱৰ্তী খবৰ ১৪ মাৰ্চ শনিবাৰ অৰ্থাৎ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সন্ধিয়া ৫ বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ব গৃহমন্ত্ৰীগৰাকী আৰু ১৫ মাৰ্চৰ ১১ বজাত মুকলি কৰিব প্ৰাগজ্যোতিষ মেডিকেল কলেজ ১:৩০ মিনিটত খানাপাৰাত যুৱ শক্তি সন্মিলনত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰৱৰ্তী খবৰ অসমৰ ম্যাক লৈ বৃহৎ মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ সন্দেহজনক লোকৰে ভৰি পৰিছে নামনি অসম আৰু ২০২৬ত বিজেপিয়ে চৰকাৰ গঠন কৰি এই সন্দৰ্ভত আৰম্ভ কৰিব একশ্যন অসমত উপস্থিত হৈ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ম্যাক লৈ অসমত উপস্থিত হৈ বৃহৎ মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ ধুবুৰী গোৱালপাৰাৰ সলনি হৈছে জনগাঁথনি সন্দেহজনক লোকৰে ভৰি পৰিছে নামনি অসম উদ্ধাৰ কৰিছে বিজেপিয়ে
2026 বিজেপিয়ে চৰকাৰ গঠন কৰি আৰম্ভ কৰিব এই সন্দৰ্ভত একশ্যন। বিজেপি চৰকাৰে বিতৰণ কৰিছে বাংলাদেশী। মিয়ামুক্ত অসম গঢ়িবলৈ বদ্ধপৰিকৰ বিজেপি। মিয়াক লৈ অসমত উপস্থিত হয় এই বৃহৎ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যৰ 3.5 লাখ চাহ শ্ৰমিক পৰিয়ালক ডিজিটেলি ভূমিৰ পট্টা প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ। আই মাতৃৰ প্ৰতি দেখুৱালে অভূতপূৰ্ব সন্মান। মহিলাৰ সন্মানৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভূতপূৰ্ব নিদৰ্শন। অসমৰ চাহ জনজাতিৰ লোকক প্ৰদান কৰিলে ভূমিৰ পট্টা। প্ৰথমখন ভূমিৰ পট্টা প্ৰদান কৰি আই মাতৃৰ সেৱা ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু ইতিহাসত বিৰল দৃষ্টান্ত হৈ ৰ'ল এই দৃশ্য। ৰাজ্যৰ 3.5 লাখ চাহ শ্ৰমিক পৰিয়ালক বিতৰণ কৰা হ'ল ভূমিৰ পট্টা।